हे गाइस আপোনালোক সকলোকে মোৰ আজি ব্লগলৈ স্বাগতম জনাইছো আৰু আজি ব্লগৰ ষ্টাৰ্টিংয়ে গাড়ীৰ পৰা কৰিছো কাৰণ আজি হৈছে ট্ৰেভেলিং ব্লগ আউটিং ব্লগ আজি অকমান ওলাই আহিছো এতিয়া আজি এপিনে যাম মানে এবিসি ৰোডৰ পিনে যাম অকমান শপিং কৰিব লগা আছে আৰু ইয়া হাজবেণ্ডৰ কেইটামান কাম আছে কেইটা কৰিব লগা আছে আৰু লাঞ্চ কৰিম ভিডিঅ দেখো কোন ভিডিঅ আছে ভিডিঅটা আছে বাৰু দেখো বাৰু এইখিনি ইয়াত শৰ্ট কৰিছে আৰু বিন্দুৱে মানে ভিৰ থকা ৰাস্তা দেখিলে মাথা ঘূৰাই যেতিয়া মানে এপিনে যাম বুলি কওঁ ন মাথা আগতে ঘূৰাই না ফালতু যায় নেকি ফালে একটু খালি ট্রাফিক জাম সব কি আছে আজি মানে মোক মস্কা মাৰিব লগা হৈছে কাৰণ কাইলে পিকনিক যাব আজি যে স্যাটাৰডে সানডে গুটে লগৰখিনিৰ লগত পিকনিক যাব মানে আজিয়ে মোক ঘূৰাই নানিলো আৰু কালি মোক ফুলাব যে কাইলে যে ওলাই যাব তাৰ কাৰণে আজিয়ে মোক মানে শান্তি লগাই থৈ গৈছে তই তোক ফুৰাই আনিলো নহয় এটা শান্তি এটা মই লগৰখিনিৰ লগত ওলাই যাম মানে এইবোৰ চব মস্কা মানে বুজিছ মই বুলি নহয় সবে কৰে তো আজি অলপ মানে সেইটো কাৰণে ফুৰাবলৈ আনিলে কাম দুটা মানুহ কৰি যাওঁ তো সেইকাৰণে আহিছো আৰু সো বহুত দিন হ'ল এপিনে আহাও নাই আৰু লাঞ্চ কৰিম কৰবাত তো আপোনালোককো দেখুৱাই থাকিম ক'ত কি কৰোঁ কি নাই সো বলক আজি ষ্টাৰ্ট কৰোঁ আমাৰ ব্লগটো প্ৰথমে আমি ভিৰ কিমান পাইছোঁ এইটো দেখাওঁ কিমান বেছি ট্ৰেফিক থাকে সেইকাৰণে ভিডিঅ'য়ে বেয়া পায় তো সেইখিনি দেখাই লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম চোৱা চাইকেল কোন কাহবি থাকিলে কিনে এয়া চাওক গুৱাহাটীৰ মেইন মানে ভিৰটো ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু ভিন্ন বিৰাট ভাল পায় ভিৰ চাই ন পুৰা পুৰি গৰসু কিটো কি বৰাগাঁও ভিৰ এইটো বৰাগাঁও ন ষ্টপেজটো লাগিব সো ভিডিঅ'টোত আগবঢ়াৰ আগতে মই আপোনালোকৰ লগত কেইটামান প্ৰডাক্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু ফাৰ্ষ্ট হৈছে এইটো এল্পছ গুডনেছৰ এটা কেষ্টৰ এণ্ড ভিগাৰাছ অইল এই যিটো অইল হয় এইটো বিৰাট বেছি লাইট ৱেইটেড হয় ইয়াৰ যিটো প্ৰাইচ হৈছে সেইটো হৈছে 149 বাট আপোনালোকে নিশ্চয় ডিছকাউণ্টত পাই যাব মই অলৰেডি ইমানখিনি ইউজ কৰিলোঁ আৰু কেষ্টৰ অইল আমাৰ হেয়াৰ লছৰ কাৰণে বা হেয়াৰ ফলৰ কাৰণে বহুত বেছি ভাল হয় ইয়াতে লিখা আছে ৰিডিউচ হেয়াৰ ফল ষ্ট্ৰেইটেন হেয়াৰ ফলিকলছ এণ্ড প্ৰমোট হেয়াৰ গ্ৰোথ চ' আপোনালোকে ট্ৰাই কৰি চাব পাৰে বহুত বেছি লাইট ৱেইট দেখাই দিওঁ সাধাৰণতে যিবোৰ কেষ্টৰ অইল থাকে এইবোৰ বহুত বেছি ঠিক থাকে বাট এইটো বহুত বেছি লাইট হয় আৰু মই এইটো কণ্টিনিউ ইউজ কৰি আছোঁ চ' সপ্তাহত দুবাৰ মই ইউজ কৰোঁৱেই আৰু ইয়াৰ যিটো স্মেল হয় এইটো বহুত ধুনীয়া হয় ট্ৰাই কৰি চাব পাৰে নেক্সট হৈছে এটা লিপ স্ক্ৰাব যিটো মই একেদিন ইউজ কৰি আছোঁ নতুন প্ৰডাক্ট হয় মই আজিলৈকে ইউজ কৰি পোৱা নাছিলোঁ বাট এইবাৰ মই এইটো অৰ্ডাৰ কৰিছিলোঁ এণ্ড এইটো হৈছে লেমন লিপ স্ক্ৰাব ইয়াৰ কেইবাটাও ভেৰাইটি আছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আপোনালোকে চাব পাৰে মই অলৰেডি কিমানখিনি ইউজ কৰিলোঁ আৰু ইউজ কৰি বহুত ভাল লাগে মানে লিপছখন যিবোৰ পিগমেণ্টেশ্যন থাকে সেইবোৰ আঁতৰি যোৱাৰ নিচিনা লাগে লিপছখন ক্লিন হোৱাৰ নিচিনা লাগে ব্লেক যিবোৰ পৰি যায় সেইবোৰ ৰিমুভ হৈ যায় ক্লিন হৈ যায় আৰু লগতে ছফ্ট হৈ যায় তো এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে মোৰতো বিৰাটেই বেছি ভাল লাগিল এইটো হৈছে লিপ স্ক্ৰাবটো যিটো মই অলৰেডি ইউজ কৰিলোঁ আধাখিনি ইউজ কৰিলোঁৱেই মই এণ্ড এইটো জাষ্ট অকণমান ল'লে ইয়াতে আছে লেমন স্ক্ৰাব হয় লিপ স্ক্ৰাব এনেকৈ ল'লে বহুত লাহেকৈ একদম ভালকে হাতৰ से অলপমান স্ক্ৰাব কৰিব লাগে ইয়াৰ যিটো টেষ্ট হয় নহয় আমি কিছুমান মডাৰ্ণ খাইছিলোঁ না আগতে টফি খাইছিলোঁ তেনেকুৱা হয় চফ্ট লাগে একদম যিবোৰ ডেড চেলছ আছে সেইবোৰ ৰিমুভ হৈ যোৱাৰ নিচিনা লাগে একদম ক্লিন লাগে আৰু চুই পেলাই বিৰাটেই ভাল লাগে চ' ঠাণ্ডা দিনত এবাৰ দুবাৰ আপোনালোকে ট্ৰাই কৰি চাব পাৰে এই লিপ স্ক্ৰাবটো এল্পছ গুডনেছৰ এনেকুৱা কিছুমান পেকেটত পাউডাৰ্ছবোৰ পোৱা যায় এইটো হৈছে ৰিঠা পাউডাৰ এইটো হেয়াৰৰ কাৰণে বিৰাটেই বেছি ভাল হয় এনেকুৱা এটা পেকেজিঙত আহে আৰু এনেকুৱা ভিতৰত এনেকৈ পেকেট কৰি পঠিয়াই এইটো আপোনালোকে হেয়াৰত লগাব পাৰে খুলি লৈ পেলাই জাষ্ট অলপ লৈ পেলাই বাটিত ঘুলি ল'লে আৰু মূৰত লগাব পাৰে যিহেতু ৰিঠা আমাৰ হেয়াৰৰ কাৰণে বিৰাটেই ভাল হয় ইয়াতে লিখা আছে ৰিমুভ গ্ৰীম এণ্ড এক্সেছ অইল ফ্ৰম দ্য স্কাল্প এণ্ড হেয়াৰ মেইনটেইন দ্য নেচাৰেল pH ভেলু অফ দ্য স্কাল্প ৰিডিউচেছ স্প্লিট এণ্ডছ এণ্ড ডেণ্ড্ৰাফ 100% অৰ্গেনিক এণ্ড নেচাৰেল চ' এইটো বহুত বেছি ভাল হয় তো মই অলৰেডি এটা ইয়াৰ ট্ৰাই কৰি চাইছোঁ কিন্তু মই ৰিঠা ট্ৰাই কৰি পোৱা নাই যেতিয়াই কৰিম আপোনালোকৰ লগত মই ইয়াৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিম চ' মোৰ ওচৰত আৰু এটা পেকেট আছে এইটো এল্পছ গুডনেছৰ হিবিস্কাছ এণ্ড মেথিৰ পাউডাৰ হয় আৰু মেথি
মেথি পাউডাৰ এণ্ড হিবিস্কাছো আমাৰ হেয়াৰৰ কাৰণে বিৰাট ভাল হয় আমি এই দুটা একেলগে মিক্স কৰি পেলাই হেয়াৰ যিটো পেক থাকে হেয়াৰ পেক বনাই পেলাই ইউজ কৰিব পাৰোঁ বহুত ভাল হয় হেয়াৰৰ কাৰণে আৰু এইবোৰ বস্তু নেচাৰেল বস্তু হয় আমি বিচাৰি ফুৰোঁ সহজতে পোৱা নাযায় বাট এল্পছ গুডনেছৰ এনেকুৱা বহুত প্ৰডাক্ট পোৱা যায় পাউডাৰ প্ৰডাক্ট যিবোৰ আপোনালোকে ট্ৰাই কৰি চাব পাৰে হেয়াৰৰ কাৰণে প্ৰডাক্টৰ লিংক তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব উইথ অল ডিটেইলছ যিহেতু পাপলা চেল চলি থাকে কৰিবলৈ সকলোবোৰ ডিটেইলছ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব চ' চেক কৰিবলৈ নাপাহৰিব লাষ্ট হৈছে গ্ৰীণ এপল শ্বেম্পু এইটো হৈছে ৰিফ্ৰেছিং শ্বেম্পু এইটো 750 ml হয় বাট ডিফাৰেণ্ট মানে সাইজৰ আপোনালোকে পাই যাব এইটো ৰিফিলিং পেক হয় আৰু ইয়াতে লিখা আছে 465 বাট অবভিয়াছলি আপোনালোকে ডিছকাউণ্টত পাই যাব যদি আপোনালোকৰ অইলি হেয়াৰ হয় তেতিয়াহ'লে এইটো বিৰাটেই ভাল হয় কাৰণ ই আপোনাৰ অইল প্ৰডিউচ নকৰে আৰু মই অলৰেডি ইয়াৰ যিটো গুড ভাইবছৰ কোকোনাট হয় কোকোনাটৰ শ্বেম্পু হয়তো ট্ৰাই কৰিলোঁ আৰু সেইটো শেষ হ'ল আৰু এতিয়া মই নতুনকৈ এইটো ইউজ কৰি আছোঁ মোৰ বিৰাটেই বেছি ভাল লাগিছে চ' এইটো আপোনালোকৰ বহুত দিন চলি যাব 3 মাহ 4 মাহ আৰামছে চলি যাব চ' ট্ৰাই কৰি চাব পাৰে লিংক তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব বৰ ভাল পায় ভিনদেউ গাড়ী এপিনে গাড়ী চলাই পেলাই সেইটো কাৰণে মোক ইমান আনি থাকে আজি মানে হেৰি বুলি আনিলে আৰু এতিয়া আমি আহি পালোঁ হাতীগাঁও হাতীগাঁৱত অলপমান কাম আছে এইখিনি কৰি লওঁ তাৰপিছত এইফালে যাব লাগিব আজি ইমানেই দিন বেয়া তিনিটা পুলিচ পইণ্টতে ভিৰ পাইছে ন মানে ৰখিব লগা হৈছে ৰোড ক্ৰচিং হৈছে মানে হাতীগাঁও আৰু নহয় কি আছিলে ক'ত বৰাগাঁও গড়চুক ডাঙৰকে কোৱা বৰাগাঁও গড়চুক মুক্ত চাৰিআলি তো চবতে আজি ৰখিব লগা হৈছে আৰু আধা ঘণ্টা লাগি গ'ল আৰু আহি পাওঁতে কাৰণ নহ'লে বেছি টাইম নালাগে 20 মিনিটতে আহি পায় 20 মিনিট 15 মিনিটতে আহি পায় ন তো এতিয়া আমি হাতীগাঁৱত অলপমান কাম আছে সেইখিনি কৰি লওঁ তাৰপিছত বাকী আকৌ পিনে যাব লগা আছে আচলতে ঢেৰ কাম লৈ আহিছোঁ এটা এটাকৈ কৰি থাকিম আৰু খুচুৰিকৈ সেয়া আপোনালোকক দেখুৱাই থাকিম বাৰু ফাৰ্ষ্টে আমি গ'লোঁ লয়েন্স কিবা অকণমান পেষ্টি খাব মন গ'ল কফি খাব মন গ'ল সেইটো কাৰণে লয়েন্সত সোমালোঁ ঘৰলৈও ল'লোঁ এখন দেখোন বন্ধ হয় আমি এটা ৰেষ্টুৰেণ্টত আহিছিলোঁ ৰেষ্টুৰেণ্টখন বন্ধ আৰবান মান্ত্ৰা এতিয়া আমি আহিলোঁ হোটেল পেলেচিঅ' যিখন আছে খানাপাৰাৰ ওচৰতে তো ভাবিলোঁ ইয়াতে খাই যাওঁ আজি দিনটো অফিচিয়েল কামত এইবোৰ লাগি থকা হ'ল সেইকাৰণে টাইমেই নাপালোঁ এতিয়া 4টা বাজি গ'ল এতিয়াহে খাবলৈ আহিছোঁ পেলেচিঅ' গেটখন আৰু ইমান ধুনীয়াকৈ সজাই থোৱা আছে ইণ্টেৰিয়ৰটো হাজবেণ্ডৰ বহুত ভোক লাগিছে সেইকাৰণে লৰালৰি গৈছে একদম মুখ থৈ পাহৰিলে আৰু গ'ল আৰু সোমাওঁতেহে গম পালোঁ ক্ৰিছমাছ ডে গোটেই থিম কৰি থৈছে ফ্ৰণ্টৰ পৰা বহুত ধুনীয়াকৈ সজাই থৈছে আপোনালোকে দেখিছে ওপৰতো বহুত ধুনীয়াকৈ সজাই থৈছে আৰু ইপিনে সিপিনে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে গোটেই প্লেণ্টে লিভিং প্লেণ্টটো আছে আৰ্টিফিচিয়েল প্লেণ্টটো লগাই থোৱা আছে আৰু ওপৰখিনি চাওক গোটেই চেণ্টাৰ ক্ৰিছমাছ ডে লাগি গ'ল বিৰাটেই ভাল লাগিলে আহি ক্ৰিছমাছ ডে আহি গ'ল যেন লাগিলে আৰু দেখি পেলাই মই ওলাই যোৱাই নাছিলোঁ এনেকুৱা একো দেখা নাছিলোঁ এয়া চাওক এইপিনে ডেক'ৰেশ্যন চাওক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে মানে এয়া বনাইছে মোৰ চাই বিৰাট ভাল লাগিলে চ' ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আপোনালোকেও যাব পাৰে ইয়াতে ফাৰ্ষ্টে আমি গ'লোঁ ওপৰলৈ আমি ভাবিলোঁ টেৰেঞ্চত খাওঁ বুলি কাৰণ অ'পেন টেৰেঞ্চবোৰ খাই ভাল লাগিব চ' ইয়াতেও এনেকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে মানে গোটেই হোটেলখনতে পাৰ্টকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে ইয়াতেও কেইখনমান ফটো উঠিলোঁ তাৰপিছত আমি গ'লোঁ মেইন ৰেষ্টুৰেণ্টখনলৈ মেইন ৰেষ্টুৰেণ্টখন নহয় আচলতে এইটো টেৰেছত এটা বাৰ এখন আছে আৰু টেৰেছতো মানে খাব পৰা জেগা আছে সেইখিনি বিৰাটেই ধুনীয়া হয় বহিলেও বিৰাট ভাল লাগিলে কিন্তু মই যিটো খাবলৈ আহিছোঁ মেইনলি চিজলাৰ সেইটো ইয়াতে নাপালোঁ সেইকাৰণে আকৌ আমি যাম ৰেষ্টুৰেণ্টলৈ চ' তথাপিও অলপমান ৰেকৰ্ড কৰিলোঁ সেইখিনি আপোনালোকে চাব পাৰিব এইপিনে ৰুমছখিনি থাকে এণ্ড আমি যাম এতিয়া চাওক এইটো অ'পেন টেৰেঞ্চৰ বহুত ধুনীয়া হয় চ' এইখিনিও ভাল লাগিল গৈ পেলাই বহুত ধুনীয়াকৈ সজাই থৈছে NYX ইয়াৰ নাম হয়
তো এইখিনিকে আমি অলপ সময় বহিলোঁ ইয়াতে। এইপিনে মেৰি খ্ৰীষ্টমাছ লিখা আছে। মানে মই কৈছোঁ ন আপোনালোকক প্ৰত্যেকটো কৰ্ণাৰতে কিবা নহয় কিবা সজাই থৈছে তেওঁলোকে। তো এইটো কৰ্ণাৰত এনেদৰে সজাই থৈছে আৰু গোটেই হেৰিটো ৰেষ্টুৰেণ্টখন মানে NOX ৰেষ্টুৰেণ্টখন সজাই থৈ দিছে, বাৰখন সজাই থৈছে। এইপিনে চাওক কি ধুনীয়াকৈ সজাই থৈ দিছে, বহুত ভাল লাগে এইপিনে বহি পেলাই। আমি একবাৰ আহিছিলোঁ তেতিয়া বহিছিলোঁ ইয়াতে আৰু কিন্তু ইয়াতে যিহেতু চিজলাৰ নাপালোঁ সেইকাৰণে আমি শিফ্ট কৰিলোঁ তললৈ। আমি বাৰত গৈছিলোঁ, তো এতিয়া আমি আকৌ চব কি ধুনীয়াকৈ সজাইছে ডেক'ৰেশ্যন। এইখন আছে প্ৰিভেণ্টা বেলাজ আৰু এখন ইয়াৰ ফ্ৰণ্টতে আছে। এতিয়া ইয়াতে দিল্লী কি হয়তো কি চলিছে, দিল্লী থিম চলি আছে সেইকাৰণে গোটেইটো ডেক'ৰেশ্যন কৰি ৰাখিছে মানে। আৰু এইপিনে বুফেটো চলে। হা পিকনিকৰ আয়োজন চলি আছে। এবাৰ ৰাস্তাটো দেখি দেখি খানাপাৰাৰ গোটেইখিনি চাই ভাল লাগে সন্ধিয়া সময়ত ইয়াতে বহি আছো। ৰখি আছো এতিয়া আহিবলৈ ৰখি আছো আৰু পিকনিকৰ প্লেনিং চলি আছে, ডিষ্টাৰ্ব কৰিব নোৱাৰি বহি আছো। মানে কামত লগালে নহয়, মানে মই ভিডিঅ' কৰিবলৈ টাইম নাপালোঁ। ইটো কামত ইমানেই মানে ঘূৰি থাকিলোঁ, ভিডিঅ' কৰিবই টাইম নাপালোঁ। এতিয়া হওঁতে ৰাতি হৈছে, তেতিয়াহে মোবাইলটো উঠাইছোঁ আৰু ভালকৈ সেইকাৰণে একো দেখুৱাবলৈ নোৱাৰিলোঁ। ভাবিছিলোঁ মললৈ যাম বুলি, কিন্তু আজি টাইম নহ'ব অলপ, তো সেইকাৰণে নেক্সট আকৌ আহিম বাৰু। ভালেই হ'ল, এদিনৰ ঠাইত দুদিনত আহিবলৈ পাম। এতিয়া বেক চাইডে ডেক'ৰেশ্যনটো দেখিছে ইমান ধুনীয়া লাগিছে। ডলাত এপিনে কিবা ষ্টাইল কৰি দিছে, ধুনীয়া লাগিছে। আৰু নাই আমাৰ আহা মই ভাবিলোঁ আমাৰ আহিলেই নেকি, ভোকত কিবা লাগিছে আৰু এইটো কাৰণে, কিন্তু আহা ডলাত ফুটাই এনেকৈ মাৰিছে, হেং কৰি দিছে। চাবলৈ বিৰাটেই ভাল লাগিছে। ইয়াতে কিবা নহয় কিবা থিম চলিয়ে থাকে। মই এবাৰ বাৰ্থডেও হেৰি কৰিব আহিছিলোঁ, পাতিব আহিছিলোঁ ইয়াতে মোৰ বাৰ্থডে, তেতিয়াও কিবা নহয় কিবা থিম চলি আছিলে। এতিয়া পিয়ানোখন নাই, পিয়ানো এখনো আছিল সেইপিনে সোমোৱাই থৈছে পিয়ানোখন দেখুৱাম আপোনালোকক। এতিয়া মোৰ বাৰ্থডে এবাৰ চেলিব্ৰেট কৰিব আহোঁতেও পিয়ানোখন আছিলে আৰু ভাল লাগে আহি পেলাই। এইটো হৈছে চিকেন টাইপাই, কি টাইপাই ন? চিকেন টাইপাই কিন্তু ফটো মাৰি আছে নেকি? মাৰা ফটো এটা ভিডিঅ' কৰিছোঁ। আহি গৈছে। অ' মাই গড, ফাইনেলি চিজলাৰ ধুনীয়াকৈ উঠোৱা একদম। পেক কৰিবলৈ পেক কৰি দিব। চিজলাৰটো খোৱা প্ৰথমতে দেই। ৰ'বা ফটো এটা উঠোৱা না তোমাৰ বাইদেউ। বহুত দিনৰ পৰা খাবলৈ মন গৈ আছে মোৰ চিজলাৰ। মোৰ উঠোৱা তুমি চোৱা। তামাম টেষ্টি হয়, চিজলাৰটো ট্ৰাই কৰিব, তামাম টেষ্টি হয়। খোৱা, খাই থাকা। কিমান খাবা তুমি? কিমান খাবা তুমি? খাই থাকা, পেট ভৰাই খোৱা একদম। চব মই অৰ্ডাৰ কৰিছোঁ। চব তুমি অৰ্ডাৰ কৰিছা, মই চিলেক্ট কৰি দিছোঁ। এইটো তুমি অৰ্ডাৰ কৰিছা? অঁ, এইটো মই অৰ্ডাৰ কৰিছোঁ। হ'বনে? আৰু এতিয়া আমি চাম কোনটো বেছি ভাল হৈছে। থিমৰ মতে এইটো চাওক। খাইছোঁ এতিয়া আমি গৈ You keep telling me that it's all okay, but I know
খাই বৈ হৈ গ'ল এতিয়া যাব ওলাইছো ঘৰলৈ গৈ থাকোঁ এতিয়া ঘৰলৈ ৰাতি হৈ গ'ল ঠাণ্ডাও পৰিছে এতিয়া জেকেট পিন্ধি ল'ব লাগিব এয়া লাগিল ভিৰ জাম লাগি আছে বহুত সময় ধৰি এইখিনি কোনখিনি ষ্টেডিয়াম পাম আৰু ষ্টেডিয়াম নাপাওঁতে জাম লাগিলে আহি বিৰাট বেছি ভাগৰ লাগিলে মই অকণমান শুই গ'লোঁ শুই গৈ মই উঠিলোঁ উঠি পেলাই এতিয়া যাওঁ তললৈ মায়েনো কি কৰি আছে চাওঁগৈ এতিয়া ঘৰত কোনো নাই মা আৰু মইহে আছোঁ এইপিনে এটা পিম্পলছ ওলালেই নহয় অ' মা চেণ্ডেলযোৰ তাতে থৈছিলোঁ নি অঁ ইমান চৰ্দি লাগিছে কি কৰি আছে নমামি এমাই নমামি চাই আছে নমামি চাই আছে নমামি নমামি চাই আছো এতিয়া এইবোৰ বুদ্ধি নমাৰ বোৱাৰী খেদোৱা আপুনি খেদিব মা ইমান বুদ্ধি কৰিব ন বোৱাৰীৰ লগত হা মাকটো কেনেকুৱা বদমাছ এই আৰু কি এটা আছে এজনী বিয়া পাতি শান্তি লগা নাই আকৌ বিয়া ভাঙি যায় ন ঠিকে কৈছা মা ইছৰা অবিহনে মই জীয়াই থাকিব নোৱাৰো মায়ে নমামি চালে একেবাৰে সোমাই যায় তাতে শাহু বোৱাৰীৰ হেৰি দেখুৱাই আছে মা গোটেইজনী সোমাই গৈছে শাহু বোৱাৰীক ইমান কষ্ট কেনেকে দিব পাৰে চাওকচোন মা কিমান মন দি চাইছে সোমায়ে গৈছে গোটেইজনী গ'ল আৰু চিৰিয়েল চাব আছেনে নাই মা মোক মানুহে কয় যে মই নমামিৰ নিচিনা হয়নে হয়নে দেখিবলৈ নমামিৰ নিচিনা এই কমেণ্ট কৰিছে হয়নে নহয় নে বেছি ধুনীয়া নমামিতকে নমামি মুখখন গ'ল অলপ মোৰ মুখখন দীঘল অলপমান দীঘল ভাল নে বেয়া নমামিতকে নকয় বেয়া চাগে এইটো কথা ক'বলৈ লাজ কৰিছে মা নমামি চাই বৰ ভাল পায় আগতে কোনডোখৰ আছিলে আউসী জোনা আৰু কি আছিলে নহয় আৰু এখন কি আছিলে আউসী জোনা দুটি মনৰ জোনা সেই আউসী জোনাকখন মোৰো নিচা লগাই দিছিলে নমামিখন লগাব নোৱাৰিলে আৰু নাচাওঁ ইমানকে দুটি মনৰ জোনাকখন চাই শেষ কৰিলোঁ তাৰপিছতে নহয় দুটি মনৰ জোনাক নহয় কি আছিলে হয় দুটি মনৰ জোনাক আৰু এখন যে দুজনী ফ্ৰেণ্ড আছিল যে আউসী এখানেতো দুটি মনৰ জোনাক এই দুজনী ফ্ৰেণ্ড আৰু এই তেতিয়াহ'লে ই থাকিছিলে যে আউসী জোনাক সেইখন আউসী জোনাক আমি দুখন চাই শেষ কৰিলোঁ অলৰেডি এইটো টাইমতে দিছিলে আউসী জোনাক আৰু দুটি মনৰ জোনাক বৰ ভাল লাগিছিলে সেইখন চাইও এতিয়া আকৌ এখন চাইছোঁ এতিয়া যাওঁ 9টা বাজিল আমি যাওঁ ভাত বনাবলৈ কি কি আছে চাওঁগে আজি কি বনিব মা বুটৰ দালি খামগে এতিয়া হৈ গ'ল আমাৰ শাহু বোৱাৰীৰ চিৰিয়েল চাই ব'লক এতিয়া দুইজনী ব'লক আপুনিও ব'লক কিটচেন যাওঁ এতিয়া কিটচেনত 9টা বাজিলে এইটো এটা ওলাই গ'ল মোৰ অলংকাৰ 9টা বাজিলে কিটচেনত যাওঁ এতিয়া এয়া অথনি নয়নজোপা কেক আহিছিলোঁ মালে নয়নজোপা চ' অকণমান টেষ্ট কৰি চাওঁ বিশেষকৈ এই চকলেট পিচটো খাবলৈ বিৰাটেই ভাল লাগে এনেকুৱা এইটো অকণমান খাই চাওঁ টেষ্ট কৰি চাওঁ তামাম টেষ্টি হ'ব
আজি আমি ওলাই গৈছিলোঁ আমিও আনিলোঁ মাংস চিকেন আনিলোঁ ৰাতিৰ কাৰণে আৰু ৰুবু বাহিৰত খাইছে ৰুবুও চিকেন আনিছে সো আল্টিমেটলি ৰাতি একো বনাব নালাগে দালি অকল পুটৰ দালি মাই তিয়াই থৈছে সেইখিনি বনালে হ'ল বাকি এই দালিৰে খালে হৈ গ'ল চিকেন আছে চিকেনে খালে হৈ গ'ল তো একো বেছি একো কৰিব নালাগে তো এতিয়া বনাম প্ৰথমে দালিখিনি তাৰপিছত ৰুটি হৈ গ'ল বেছিটো একো নাখাওঁ ৰুটি এখন আৰু দালি খাম মানে এই খাম আৰু তো এতিয়া বনাব লৈছোঁ প্ৰথমে দালিখিনি দিওঁ মানে হুইচেল মাৰি লওঁ আৰু তাৰপিছত নৰ্মেলি বনাম আৰু সো ফাৰ্ষ্টে খাই লওঁ তাৰপিছত বাকীখিনি কাম কৰি থাকিম Hey guys, এতিয়া বাইছে 11:20 আৰু আহোতে আহি পেলাই আচলতে অকমান ভাগৰ লাগিলে ভাগৰ লগা কাৰণে শুই দিলোঁ আৰু শুৱাৰ পিছত আকৌ ডিনাৰ বনালোঁ ডিনাৰ পেলাই খালোঁ খাই পেলাই আহিলোঁ এতিয়া আৰু ইমানে বেছি কাম হৈছে ন একেদিন ইমানে বেছি প্ৰেছাৰ পৰিছে ন কি ক'ম আৰু বহুতে সুধে বা আপুনি কেনেকৈ সব হেণ্ডেল কৰে ইউটিউব তাৰপিছতে জব এণ্ড ঘৰ কেনেকৈ হেণ্ডেল কৰে বাট কেতিয়াবা এনেকুৱা হয় ন একোৱে হেণ্ডেল নহয় সব মেছ আপ হৈ যায় মানে ইটো হেৰি কৰিব নোৱাৰো ইটো কৰিব নোৱাৰো বিশেষকৈ এইকেইদিন যে বিৰাটে বেছি হৈছে আৰু ইমানে কাম আছে কিন্তু কৰিবলৈ টাইম নাই এনেকুৱা হৈছে আৰু এতিয়া জাষ্ট ডিনাৰটো কৰি আহি ভাগৰো লাগে এডিটিং কৰিব মন নাযায় তথাপি উপায় নাই কৰিব লগা হয় সেয়াই আৰু সেয়া মোৰ কিছুমান আপডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজি য'ত খাইছিলোঁ পেলেচিঅ'ত বিৰাটে টেষ্টি আছিলে খাবলৈ এণ্ড মানে বিশেষকৈ যিটো সিজলাৰ আছিলে এইটো বিৰাট টেষ্টি আছিলে আৰু এটা কিবা অৰ্ডাৰ কৰিছিলে কি অৰ্ডাৰ কৰিছিলা আৰু দুটা কিবা অৰ্ডাৰ কৰিছিলোঁ লাইপাই চিকেন আৰু এটা আছে লিগেচি সামথিং আৰু হয় নাই তো সেই তিনিটা অৰ্ডাৰ কৰিছিলোঁ দুটাই খাবলৈ লাইপাইটো আৰু লিগেচিটো অলমষ্ট ছেইম হয় আৰু এইটো সিজলাৰটো বিৰাট বেছি টেষ্টি আপোনালোকে যদি কোনোবাই যায় তেনেহ'লে সিজলাৰ ট্ৰাই কৰিব কিন্তু অলপ প্ৰাইজি হয় মানে অকণমান প্ৰায় মানে যি হ'লেও প্ৰাইজি হ'লেও মানে টেষ্টি হয় খাবলৈ তো ট্ৰাই কৰি চাব পাৰে আৰু আমি সেয়া কৰিলোঁ এণ্ড চাওঁ কেতিয়াবা কেতিয়াবা হোটেলত গ'লে ৰিভিউ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত কেনেকুৱা হয় এম্বিয়েন্সটো বিৰাট ধুনীয়া হয় নতুন সিহঁতি কনচেপ্টবোৰ দিয়াই থাকে যিহেতু মই আগতেও যাওঁতে কিবা কিবি কনচেপ্ট আছিলে আৰু এতিয়াও যাওঁতে নতুন নতুন কনচেপ্ট দিয়াই থাকে চ' সেয়া আৰু অলপমান তো এতিয়া মই কৰিব লাগে মোৰ বিচনা চিচনা ঠিক কৰিব লাগে তাৰপিছত আৰু শুব নালাগে শুবলৈতো টাইম আছে কাম কৰিব লাগে ফাৰ্ষ্টে সেয়া আৰু আজি ব্লগটো মই আৰু বেছি দীঘল নকৰোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তলত থকা বেল বাটনটো হিট কৰি অল কৰি থ'ব যাতে মই বনোৱা সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ